নমস্কাৰ সকলোকে চবজি খাদ্য চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে MLA স্কলাৰশ্বিপত আবেদন কৰিবলৈ বিচাৰিছে তেখেতসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। MLA স্কলাৰশ্বিপৰ আবেদনৰ ফৰ্মখন শুদ্ধকৈ কেনেকৈ কৰিবা তোমালোকে এইটো ভিডিঅ' চালে গম পাবা। লগতে কি কি নথিপত্ৰ গাঁঠি দিব লাগিব এইটো ভিডিঅ'তে সুন্দৰকৈ মই বুজাই দিছোঁ, তোমালোকে চাব পাৰিবা। যদিহে এই ফৰ্মখন তোমালোকে শুদ্ধভাৱে ফিল আপ নকৰা তেতিয়া তোমালোকৰ MLA স্কলাৰশ্বিপৰ যি 5,000 পৰা 10,000 টকাৰ ভিতৰত তোমালোকে এমাউণ্টৰ স্কলাৰশ্বিপ পোৱা সেয়া তোমালোকে লাভ নকৰিবা আৰু পিছত তোমালোকে থাকি যাবা। সেই ভুল নহ'বৰ বাবে তোমালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ। তেতিয়াহ'লে দৈনিক ভিডিঅ' আৰম্ভ কৰিছোঁ। হৈছে MLA স্কলাৰশ্বিপৰ আবেদন কৰাৰ ফৰ্ম। এই ফৰ্মখন তোমালোকে কেনেকৈ ফিল আপ কৰিব লাগিব শুদ্ধকৈ তোমালোকে চাই লোৱা। প্ৰথমতে আহিব তোমালোকৰ এপ্লিকেশ্যন টু দ্য ডেপুটি কমিশ্যনাৰ বুলি য'ত থাকিব, ইয়াত তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নাম দিবা। লগতে যি LAC বুলি লিখা থাকে এই পাৰ্টটোত তোমালোকে নিজৰ বিধানসভা সমষ্টিৰ নাম ইয়াত তোমালোকে লিখিব লাগিব। আৰু তোমালোকে ইয়াত নাম, এপ্লিকেশ্যনৰ নাম হওক বা তোমালোকৰ এড্ৰেছ হওক সকলোবোৰ তোমালোকে ব্লক লেটাৰ ইউজ কৰিবা যাতে তোমালোকৰ ভুল নহয়। কেতিয়াও স্মল লেটাৰ এনেকুৱা এপ্লিকেশ্যন বা তোমালোকৰ ফৰ্মৰ কাৰণে ফিল আপ নকৰিবা। তাৰপিছত আহিব তোমালোকৰ এপ্লিকেণ্ট নেম। ইয়াত তোমালোকে নিজৰ নামটো শুদ্ধকৈ দিবা আৰু তোমালোকৰ নামটো এইডোখৰলৈকে দিলা। তেতিয়া তোমালোকৰ টাইটেলটোৰ কাৰণে যেতিয়া আহিব এই মাজত তোমালোকে এটা বক্স খালী ৰাখিবা, তোমালোকে লগতে লিখি নিদিবা। তাৰপিছত আহিব তোমালোকৰ ডেট অফ বাৰ্থটো তোমালোকে দিবা, য'ত তোমালোকৰ ডেট, মান্থ আৰু ইয়েৰ তোমালোকে দিব লাগিব। তাৰপিছত তোমালোকৰ জেণ্ডাৰ লিখিব আছে যিহেতু, য'ত তোমালোকে জেণ্ডাৰত ৰাইট চিহ্নত ক্লিক কৰি দিবা। ৰাইট চিহ্ন এনেকৈ দি দিবা, ৰাইট চিহ্নডাল তোমালোকে যদি মেল হয় ৰাইট চিহ্ন দিবা। তাৰপিছত তোমালোকে যদি ফিমেল হয় ইয়াত ৰাইট চিহ্ন দিবা। তাৰপিছত তোমালোকৰ গাৰ্জেন নেম তোমালোকৰ য'ত থাকিব তাত তোমালোকৰ নিজৰ ফাদাৰ্ছ নেম দিব পাৰিবা। যদি তোমালোকৰ মাদাৰ্ছ নেম দিয়া তেতিয়া ইয়াত তোমালোকে ডাক মাৰি দিবা। তাৰপিছত তোমালোকৰ গাৰ্জেনটোৱে কি কৰে সেয়াত তোমালোকে দেখিবা। তোমালোকৰ এগ্ৰিকালচাৰ ফাৰ্মাৰ হয় বা তোমালোকে বিজনেছ কৰে, জব কৰে, প্ৰাইভেট জব কৰে, ইয়াত তোমালোকে দিবা। তাৰপিছত তোমালোকৰ ফুল এড্ৰেছটো বিচৰা হৈছে। ফুল এড্ৰেছটো তোমালোকে কেনেকৈ দিবা চোৱা, তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম মেণ্ডেটৰী দিবই লাগিব। চাৰ্কেল তোমালোকে দিবই লাগিব, তোমালোকৰ কোনটো চাৰ্কেলৰ আণ্ডাৰত থাকা। তাৰপিছত তোমালোকৰ এইটো দুটা পাৰ্টত ভাগ হৈ গৈছে। যদিহে তোমালোকে টাউন এৰিয়া, আৰ্বান এৰিয়াত থাকা তেনেহ'লে এই ছাইডটো তোমালোকে ফিল আপ কৰিব লাগিব, আৰু যদি তোমালোকে গাঁও এৰিয়াত থাকা তেনেহ'লে ৰুৰেল এৰিয়াটো তোমালোকে ফিল আপ কৰিব লাগিব। যদি তোমালোকে টাউনত থাকা তেনেহ'লে তোমালোকৰ মিউনিচিপালিটি কি পৰে তোমালোকে লিখিবা। তাৰপিছত তোমালোকে ৱাৰ্ড কি পৰে ইয়াত তোমালোকে ফিল আপ কৰিবা। তাৰপিছত আহিব যদিহে তোমালোকে গাঁও পঞ্চায়তত থাকা তোমালোকে গাঁও পঞ্চায়ত কি পৰে, ব্লক কি পৰে, লগতে তোমালোকৰ গাঁওখনৰ নাম ইয়াত ফিল আপ কৰিবা। এইবোৰ তোমালোকে ফিল আপ কৰাৰ পিছতে তোমালোকৰ পোষ্ট অফিচ কি পৰে দিবা, পুলিচ ষ্টেচন কি পৰে দিবা। লোকেলিটি তোমালোকে মেণ্ডেটৰী দিবই দিব। লোকেলিটি বুলি ক'লে তোমালোকৰ ওচৰত কি তেনেকুৱা কিবা যদি আছে, পঞ্চায়ত আছে, বেংক আছে, তেনেকুৱা তোমালোকে দিবা। আৰু পিন ক'ড তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা। ইয়াত ধুনীয়াকৈ তোমালোকে কালাৰ চাইজ পাছপৰ্ট চাইজ তোমালোকে ফটো দিবা। তোমালোকৰ ইউনিফৰ্ম ড্ৰেছত দিলেও হ'ব বা তোমালোকে নৰ্মেল ড্ৰেছৰ তোমালোকে ফটোকপি ইয়াত লগাই দিব পাৰিবা। তাৰপিছত তোমালোকক কোন কাষ্টৰ পৰা তোমালোকে বিলং কৰা ইয়াত তোমালোকে চিলেক্ট কৰি ল'বা। তোমালোকে তাৰপিছত ডাকচিন দি দিবা ধুনীয়াকৈ কোনটো কাষ্টৰ হয়। লগতে ৰিলিজিয়ন তোমালোকে হিন্দু, মুছলিম, খ্ৰীষ্টান যি হয় তোমালোকে ইয়াত তোমালোকে ডাকচিন দি দিবা। তাৰপিছত তোমালোকে কমিউনিটি 7 নম্বৰত আছে, এইটো মেণ্ডেটৰী নহয় যদিও তোমালোকে যদি মাইনৰিটি বা টি ট্ৰাইবছৰ পৰা বিলং কৰা তেতিয়া তোমালোকে ডাকচিন দিব পাৰিবা। লগতে মোবাইল নাম্বাৰ তোমালোকে ইয়াত ফিল আপ কৰি দিবা শুদ্ধকৈ যাতে তোমালোকৰ সুবিধা হয়। তাৰপিছত তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ খুবেই, যিহেতু বেংকৰ নেমটো দিবা। তোমালোকৰ একাউণ্ট য'ত আছে তোমালোকৰ বেংকৰ নেমটো দিবা, SBI, PNB তেনেকৈ তোমালোকে শুদ্ধকৈ ফুলটো দিবা। যদি SBI বুলি নিদিবা, ষ্টেট বেংক অফ ইণ্ডিয়া বুলি দি দিবা। SBI বুলি তোমালোকে ভুলতো নিদিবা, ডাইৰেক্ট তোমালোকৰ ভুল হৈ যাব। বা PNB বুলি তোমালোকে নাম নিদিবা, তোমালোকৰ ফুল নামটো ইয়াত লিখিবা। তাৰপিছত ব্ৰাঞ্চ ক'ত আছে সেয়া দিবা, IFSC নম্বৰটো দিবা, একাউণ্ট নাম্বাৰ দিবা, একাউণ্ট হোল্ডাৰ নেম কাৰ নামত আছে ইয়াত তোমালোকে দিব লাগিব। পান কাৰ্ডৰ নাম্বাৰটো ইয়াত তোমালোকে নিদিলেও হৈ যাব। তাৰপিছত আহিব তোমালোকৰ এডুকেশ্যন ডিটেইলছ তোমালোকে কি হ'ব, তোমালোকে কি পঢ়ি আছা, কোৱালিফিকেশ্যন অফ দ্য বেনিফিচিয়াৰী তোমালোকে কি কমপ্লিট কৰিলা সেয়া দিবা, আৰু কি পঢ়িবা সেয়া দিবা। যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী পঢ়িব বিচাৰিছে তাত দিবা, নহয় যদি BA, MA বা ITI ডিপ্ল'মা কৰিব বিচাৰিছে বা মেট্ৰিক পাছ কৰি পিনে এতিয়া বেলেগ পঢ়িব গৈছে ইয়াত দিবা। লগতে কোৰ্চটোৰ নেম BA বুলি ইয়াত অকল লিখি নিদিবা, বেচেলৰ অফ আৰ্টছ বুলি দিবা বা MA বুলি নিদিবা, মাষ্টাৰ অফ আৰ্ট তেনেকৈ তোমালোকে ফুল লিখিবা। তাত ব্ৰেকেটত দি পিনে ইয়াত BA বুলি লিখি দিব লাগিব। তাৰপিছত আহিব নেম অফ এড্ৰেছ
অফ দ্য ইনষ্টিটিউট, যদি তোমালোকে কলেজখনৰ এড্ৰেছটো দিবা, লগতে তোমালোকে ক'ত পঢ়িছে ইনষ্টিটিউটখনৰ নাম তোমালোকে ধুনীয়াকৈ শুদ্ধকৈ দিবা, কেতিয়া এডমিশ্যন লৈছিলা সেয়া তোমালোকে ফিল আপ কৰিব লাগিব। আৰু তোমালোকৰ ফেমিলিত যদি গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেতিয়া তোমালোকে ইয়াত ইয়েছত ৰাইট মাৰিবা, যদি তোমালোকৰ নাই তেতিয়া নোট ৰাইট মাৰি দিবা। ৱেডাৰ এনি গভ এইড ইজ ৰিচিভ আৰ্লিয়াৰ আণ্ডাৰ এনি হেড, অৰ্থাৎ তোমালোকে যদি কিবা চৰকাৰী সুবিধা পাইছা তোমালোকে দিব পাৰিবা। আই ডি প্ৰুফ আহিব তোমালোকৰ, আই ডি প্ৰুফত তোমালোকে আধাৰ কাৰ্ড দিব পাৰা, আধাৰ কাৰ্ড বুলি দিব পাৰা, আধাৰ কাৰ্ডৰ নাম্বাৰটো আৰু তোমালোকৰ আধাৰ কাৰ্ডত থকা নামটো তোমালোকে দিব পাৰিবা। আৰু যদি তোমালোকৰ আধাৰ কাৰ্ড আছে ইয়াত তোমালোকে য়েছ দিব পাৰা, য়েছ দি পেলাই যদি ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতো দি দিব পাৰা। যদিহে তোমালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে ইয়াত পান কাৰ্ড দিবা, পান কাৰ্ডৰ নাম পান কাৰ্ড বুলি লিখি পান কাৰ্ডৰ নাম্বাৰটো আৰু ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দি পিনে তোমালোকৰ নামটো দি দিবা। আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়া তোমালোকে লাহেকৈ ডাষ্টবিন দি দিবা। এতিয়া এইকেইটা পাৰ্ট তোমালোকে ফিল আপ নকৰিবা, ইয়াত তোমালোকৰ যি তোমালোকে কলেজত পঢ়িছা নাম লগাইছা তাত গৈ তোমালোকে চাইন মাৰিব প্ৰিন্সিপাল ছাৰে, তাৰপিছত তোমালোকে ডেট দিব আৰু চাইন আৰু চিল এটা মাৰি দিব তোমালোকৰ ধুনীয়াকৈ। আৰু এই ছাইডটো তোমালোকৰ MLA জনৰ কাম হ'ব, তোমালোকৰ বিধায়কজনৰ কাম হ'ব। আৰু ইয়াত তোমালোকে শুদ্ধকৈ নিজৰ নামটো ধৰিব পৰাকৈ ছিগনেচাৰটো মাৰিবা, ডেট আৰু প্লেচটো দি দিবা। লগতে ইয়াৰ লগত আৰু এখন আছে তোমালোকক মই দেখাই দিছোঁ ফিল আপ কৰিবলৈ। ইয়াত তোমালোকৰ ডকুমেণ্টছবিলাকৰ নাম ধুনীয়াকৈ দিয়া আছে, উল্লেখ কৰা আছে, যদি কিবা অসুবিধা হয় আই ডি প্ৰুফ কি লাগে ইয়াত ধুনীয়াকৈ দিয়া আছে। আৰু খুব ৰুল কিছুমান কৈ দিছে, যদি অনলি ওৱান বেনিফিচিয়াৰী, এজন বেনিফিচিয়াৰী পাব এটা পৰিয়ালত, সেয়া কথা লিখা আছে এবছৰত। আৰু ছাকচেছফুল ষ্টুডেণ্টবিলাকে আকৌ ৰিনিউৱেল কৰিব পাৰিব, আকৌ এপ্লাই কৰিব পাৰিব, এইবছৰ আবেদন কৰাৰ পিছত অহা বছৰো আবেদন কৰিব পাৰিব। আৰু লগতে 4th চেম 6th চেমত পঢ়ি থকা সকলেও ইয়াত আবেদন কৰিব পাৰে, 4th চেম 5th চেমত পঢ়া সকলেও ইয়াত আবেদন কৰিব পাৰে মানে, বুজি পালা নহয়। আৰু যদি তোমালোকৰ গভৰ্ণমেণ্ট MLA জনৰ কোনো সম্পৰ্কীয় মানুহে ইয়াত আবেদন কৰিব নোৱাৰে বুলি ধুনীয়াকৈ কোৱা হৈছে। আৰু তোমালোকৰ ইতিমধ্যে মই কৈছোঁৱে কি কি ডকুমেণ্টছ লাগিব, কাষ্ট চাৰ্টিফিকেট, কোৱালিফিকেশ্যনৰ এডুকেশ্যন কোৱালিফিকেশ্যন, বেংক একাউণ্টৰ পাছবুকৰ কপিখন, লগতে তোমালোকে এইবোৰ ছাবমিট কৰাৰ পিছত লগতে গাঁঠি দিয়াৰ পিছত 5,000ৰ পৰা তোমালোকে 10,000 টকা মেক্সিমাম পাই যাবা। 10,000 টকাৰ ভিতৰত তোমালোকে এই স্কলাৰশ্বিপ পাই যাবা। তো ইমানটোৱে আছিলে, যদি কিবা অসুবিধা আছে কিবা সুধিবলগীয়া আছে কমেণ্টছ কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।